you all are fine. তোমালোকৰ বিজ্ঞানৰ যিখন কিতাপ আছে পেজ নম্বৰ 81 কিছুমান পইণ্টছ মই ডিসকাশন কৰিম। ইয়াৰ আগত জীৱৰ বিচিত্ৰতাৰ বহুত কথাখিনি মই তোমালোকক ডিসকাস কৰিছিলো কেনেকৈ এৰিষ্টটলে গোটেই প্ৰাণীবোৰক তিনিটা ভাগত বিভক্ত কৰিছিলে স্থলজ জলজ আৰু বায়বীয় আৰু কেনে ধৰণেৰে আমি তেওঁলোক বৈশিষ্ট্যবিলাক চাই কেনেকৈ শ্ৰেণী উপশ্ৰেণীবিলাকত ভাগ কৰি বিজ্ঞানৰ অধ্যয়নৰ বাবে যোজা কৰি লৈছিলে তাৰ বিষয়ে আমি আলোচনা কৰিছিলো ৰাইট নাও এতিয়া আৰু কিছুমান সূক্ষ্ম চিন্তা আছে তাৰ মাজৰে সেইখিনিৰ ওপৰত মই আলোচনা কৰিম সো পেজ নম্বৰ 81 উলিয়াই লোৱা আৰু তোমালোকে চাই যাবা সো পেজ নম্বৰ 81 ৰ 3 নম্বৰ প্যাৰাগ্ৰাফ ওপৰৰ পাতাত আছে কি আজিকালি জীৱজগতৰ শ্ৰেণী বিভাজনত কোষৰ প্ৰকৃতিৰ পৰা আৰম্ভ কৰি আন্তঃ সম্বন্ধীয় চৰিত্ৰগত বৈশিষ্ট্যবিলাকো পুংখানুপুংখভাৱে চালি যাইছো তো ইয়াৰ আগৰ ক্লাছত কেনেকে উদ্ভিদ আৰু প্ৰাণীবিলাক জীৱবিলাকক কেনেকে কি বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী বা উপশ্ৰেণীত বিভক্ত কৰা হয় তাৰ বিষয়ে মই আলোচনা কৰিছিলো বিজ্ঞানৰ অধ্যয়ন দিনে দিনে যিমান উন্নততৰ হৈ গৈ আছে যিমান জটিল হৈ গৈ আছে সিমানে শ্ৰেণী বিভাজন প্ৰক্ৰিয়াৰো উন্নত হৈ গৈ আছে আৰম্ভণিতে এৰিষ্টটলে স্থলজ জলজ আৰু বায়বীয় কেৱল মাত্ৰ প্ৰাণীবোৰৰ বাসস্থানৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণী ভাগ কৰিছিল কিন্তু অধ্যয়নৰ সুবিধাৰ বাবে আমি যদি কেৱল বাসস্থানৰ ওপৰত নিৰ্ভৰ কৰি যদি আমি জীৱৰ বৈচিত্ৰ্যময় জীৱক যদি আমি শ্ৰেণী উপশ্ৰেণী যদি ভাগ কৰো তেতিয়া হলে তাত বহুতখিনি বৈশিষ্ট্য বা অধ্যয়নত অসুবিধা আমাৰ হয় আৰু বহুত বৈশিষ্ট্যখিনি থাকি যায় যেনে যদি আমি স্থলজ প্ৰাণীৰ বিষয়ে যদি আমি চিন্তা কৰো স্থলজ প্ৰাণী বুলি কোৱাৰ লগে লগে হাজাৰ বিজাৰ লাখ লাখ প্ৰাণী স্থলজ প্ৰাণী সোমাই যাব তো আমি স্থলজ প্ৰাণীটো চাৰিপদী হয় মানে চাৰিটা ভৰি হয় নে দুখন ভৰিৰ হয় আমি জানিম কেনেকৈ অৰ্থাৎ স্থলজত ভাগ কৰাৰ উপৰিও আৰু সৰু সৰু বহুত উপগোটত ভাগ কৰিব লাগিব তেতিয়াহে আমি বিচিত্ৰময় পৃথিৱীৰ এটা স্পষ্ট চিত্ৰ চিনাকি আমি পাম যেনে স্থলজ প্ৰাণীবোৰৰ ভিতৰত চতুষ্পদী প্ৰাণী আছে বাঘ আছে হৰিণ আছে ছাগলী আছে গৰু আছে ভেড়া আছে হাতী আছে আৰু দ্বিপদী প্ৰাণীও আছে মানুহ আছে গিবন আছে চিম্পাঞ্জী আছে সো এতিয়া যদি আমি কেৱল মাত্ৰ স্থলজ প্ৰাণীৰ ভাগত যদি গোটেইখিনি প্ৰাণী যদি থৈ দিওঁ তেতিয়া হলে মানুহ আৰু চতুষ্পদী প্ৰাণীৰ মাজত থকা পাৰ্থক্যটো আমি ভালকে বুজি নাপাম যাৰ কাৰণে আৰু সৰু সৰু উপগোটত উপশ্ৰেণীত তাক ভাগ কৰিব লগা হয় সেয়েহে আজিকালি কেৱল মাত্ৰ বাহিৰৰ পৰা দেখি পোৱা বৈশিষ্ট্যসমূহ বিচিত্ৰতাসমূহ মানে সাদৃশ্য বা বৈসাদৃশ্যসমূহ দেখিয়েই মাত্ৰ জীৱক শ্ৰেণী বা উপশ্ৰেণীত ভাগ কৰিব নোৱাৰি সেয়েহে আজিৰ বিজ্ঞানত জীৱ বিজ্ঞানত প্ৰাণীয়ে হওক বা উদ্ভিদে হওক সিহঁতৰ একেবাৰে শুদ্ধতম যিটো কোষ বুলি কয় কোষৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰিও প্ৰাণী আৰু উদ্ভিদক বিভিন্ন শ্ৰেণীত ভাগ কৰাৰ ব্যৱস্থাটো কৰা হৈছে যেনে দুজন মানুহ একে থাকিলেও বাহিৰৰ পৰা দেখিলে একে থাকিলেও বা দুজনক মানুহ বুলি এটা ডাঙৰ গোটত ৰাখিলেও মানুহ আৰু মানুহৰ মাজত কিন্তু যথেষ্ট পাৰ্থক্য থাকি যায় যেনে এতিয়া কৰোনাৰ বতৰ আমি দেখিছো যে কৰোনা হৈ বহুত মানুহ মৃত্যু খাৱতি লৈছে বহুত মানুহ কোৱাৰেণ্টাইনত থাকি বহুত দিন অসুস্থ হৈ ঘূৰি আহিছে আৰু এনেকুৱাও আছে যে কৰোনাই ধৰাৰ পিছতো সেই ভাইৰাছে ধৰাৰ পিছতো কিছুমানৰ দেহত সেই ভাইৰাছে একো কাম কৰিব পৰা নাই অৰ্থাৎ তাক নৰিয়াত পেলাবগে পৰা নাই কাৰণ কিয় কাৰণ তিনিজন মানুহ হলেও তিনিজন মানুহৰ শাৰীৰিক গঠনৰ যিটো আন্তঃগাঁথনিক প্ৰক্ৰিয়া আছে তাত বিচিত্ৰতা আছে যাৰ কাৰণে তিনিজনৰ দেহত কৰোনাৰ পজিটিভ কোভিড পজিটিভ ওলালেও তিনিজনৰ স্থিতি কিন্তু বেলেগ বেলেগ আৰু সেইটো কিয় হ'ব পাৰিছে কাৰণ দেহত থকা যে শুদ্ধতম গোট আছে কোষ সেই কোষৰ যিটো সংগঠন আছে সেই সংগঠন বেলেগ বেলেগ হোৱাৰ কাৰণে কিছুমানে কৰোনা দেহত সোমোৱাৰ পিছতো সেই বেমাৰৰ প্ৰতিৰোধ কৰিব পাৰিছে আৰু কিছুমানে প্ৰতিৰোধ কৰিব পৰা নাই কাৰণে মৃত্যু খাৱতি লৈছে যাৰ কাৰণে আমি কেন্দ্ৰত থকা
অৰ্থাৎ আমাৰ শৰীৰৰ ভিতৰৰ যিটো সূৰ্যতম প্ৰত্যেক কোষৰে বৈশিষ্ট্য আমি জানি ল'ব লাগিব তেতিয়াহে আমি মানুহ আৰু মানুহৰ মাজত থকা বিচিত্ৰতাটো আমি উপভোগ কৰিবগে পাৰিম কোষৰ প্ৰকৃতিৰ লৈ কোষৰ চৰিত্ৰক লৈ বা কোষৰ বৈশিষ্ট্যক লৈ বা আমি ক'ব পাৰো কোষৰ সাদৃশ্য আৰু বৈসাদৃশ্যক লৈ উপভাগত বিভক্ত কৰিবৰ কাৰণে আমি কোনবিলাক প্ৰথাৰে আগবাঢ়ি যাম অৰ্থাৎ কোষৰ কোনবিলাক বৈশিষ্ট্য চাই আমি দুজন মানুহৰ মাজত বিচিত্ৰতা নিৰ্ণয় কৰিব পাৰিম বা কোষৰ সংগঠনৰ কোনটো প্ৰকৃতি চাই অৱস্থা চাই আমি দুজোপা গছৰ মাজত বা উদ্ভিদৰ মাজত আমি বিচিত্ৰতা নিৰ্ণয় কৰি দুটা উপভাগত ৰাখিব পাৰো সেই বিষয়ে আমি আলোচনা কৰিম বৰ্ডত লিখি দিয়াৰ দৰে সংকোষ কেন্দ্ৰীয় কোষ আৰু প্ৰকোষ কেন্দ্ৰীয় কোষ এতিয়া সংকোষ কেন্দ্ৰীয় কোষ মানে কি যিবিলাক প্ৰাণী বা উদ্ভিদৰ দেহত থকা কোষৰ ভিতৰত থকা যিটো কেন্দ্ৰ আছে কোষ কেন্দ্ৰ যাক বুলি কয় কোষ কেন্দ্ৰত যদি এটা আৱৰণেৰে যদি থকা নাই তেতিয়াহ'লে সেইবিলাক কোষক আমি প্ৰকোষ কেন্দ্ৰীয় কোষ বুলিম আৰু যাৰ সেই কেন্দ্ৰত কোষাৱৰণেৰে আৱৰি থাকে আমি কম সংকোষ কেন্দ্ৰীয় কোষ অৰ্থাৎ প্ৰাণী বা উদ্ভিদৰ দেহত থকা প্ৰকোষ কেন্দ্ৰীয় কোষ বা সংকোষ কেন্দ্ৰীয় কোষৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণী বা উদ্ভিদৰ মাজত বৈচিত্ৰতা থাকিবগে পাৰে কিতাপত চোৱা সংকোষ কেন্দ্ৰীয় কোষত আৱৰণী বিশিষ্ট বিভিন্ন কোষ অংগাণুৰ লগতে কোষ কেন্দ্ৰও থাকে যিয়ে কোষীয় প্ৰক্ৰিয়াসমূহ প্ৰত্যেকে গাইগুটীয়াকৈ সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে কৈছে যে সংকোষ কেন্দ্ৰত কি থাকে কোষৰ যিটো আৱৰণ থাকে মানে কোষ কেন্দ্ৰক এটা বস্তুৱে আৱৰি ৰাখে তাৰ ভিতৰৰ যিখিনি অংগবিলাক থাকে যাক অংগাণু বুলি কৈছে সৰু সৰু অংগ হোৱাৰ কাৰণে অংগাণু বুলি কৈছে সেই অংগাণুবিলাক যিয়ে ধৰি ৰাখে কৈছে প্ৰত্যেকে গাইগুটীয়াকৈ সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে অৰ্থাৎ প্ৰত্যেকটো কোষৰ ভিতৰত থকা প্ৰত্যেকটো কোষৰ অংগবিলাকে নিজৰ নিজৰ স্বকীয় কামবিলাক নিজে নিজে কৰি যাবগে পাৰে আনহাতে যিবিলাক কোষৰ কোষ কেন্দ্ৰ নাথাকে কোষাৱৰণ নাথাকে বা কোষাণু অংগবিলাক কোষৰ অংগবিলাকৰ বিচিত্ৰতা থাকে সিহঁতৰ আকৌ বিচিত্ৰতা বা বৈশিষ্ট্য বেলেগতকে বেলেগ হ'ব তাৰমানে সংকোষ কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয় কোষৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি প্ৰাণীক উপভাগত বিভক্ত কৰিবগে পাৰো কাৰণ সংকোষ কেন্দ্ৰীয় কোষত যিবিলাক বৈশিষ্ট্য থাকে প্ৰকোষ কেন্দ্ৰীয় কোষত সেইবিলাক বৈশিষ্ট্য একে নাথাকে যাৰ কাৰণে দুটাৰ মাজত বৈসাদৃশ্য আহি পৰে বা বিচিত্ৰতা আহি পৰে এতিয়া কোষ কেন্দ্ৰত থকা কোষবিলাকে বহুকোষী কোষৰ সংগঠনত ভূমিকা নিৰ্ণয় কৰে আৰু যাৰ কোষ কেন্দ্ৰ নাই বহুকোষী কোষ সংগঠনত কোনো ভূমিকা নিৰ্ণয় নকৰে যাৰ কাৰণে দুটাৰ চৰিত্ৰ বেলেগ বেলেগ হয় সেইকাৰণে আমি দুটা বিচিত্ৰ কোষ বুলি ক'বগে পাৰো তাৰ পিছত আহো কোষবিলাক গাইগুটীয়াকৈ থাকে নে সমষ্টি হিচাপে গোট বান্ধি থাকে আৰু সেইবিলাক অদৃশ্যমান নে এতিয়া আৰু এটা জীৱ জগতৰ বৰ্গীকৰণৰ সূক্ষ্ম ভিত্তিত আৰু এটা বস্তু আমি চাব লাগিব কি কোষবিলাক গাইগুটীয়াকৈ থাকে নে বহু ক্ষেত্ৰত আমি দেখো এককোষী জীৱ মানে মাত্ৰ এটা কোষ থকা আৰু বহুকোষী জীৱ মানে এটাতকৈ বহুত বেছি কোষ সংগঠিত হৈ বহুকোষী জীৱ সৃষ্টি কৰে যেনে আমাৰ বহু কোষ আছে লাখ লাখ কোটি কোটি কোষ আছে এতিয়া বহুকোষী জীৱৰ মাজতো কোষবিলাক এটা জুম পাতি থাকে নে কোষবিলাক গাইগুটীয়াকৈ বেলেগে বেলেগে থাকে এককোষী জীৱৰ এটা কোষেই কোষটোক জীয়াই ৰাখিবৰ কাৰণে প্ৰাণীটোক জীয়াই ৰাখিবৰ কাৰণে গোটেইখিনি কাৰ্য সমাধা কৰিব লগা হয় আৰু বহুকোষী জীৱৰ বিভিন্ন ধৰণৰ কোষে বিভিন্ন বিভিন্ন ধৰণৰ কাম কৰি সম্পূৰ্ণ এটা প্ৰাণীক অস্তিত্ব দি জীয়াই ৰাখে বহুকোষী জীৱৰো যিবিলাক কোষ বেলেগে বেলেগে থাকে গাইগুটীয়াকৈ থাকে সিহঁতৰ প্ৰকৃতি বেলেগ হয় সিহঁতৰ জীৱন ধাৰণ প্ৰক্ৰিয়া বেলেগ হয় সিহঁতৰ চৰিত্ৰ বা বৈশিষ্ট্য বেলেগ হয় আৰু যিবিলাকৰ একেবাৰে জুম বান্ধি থাকে সেইবিলাকৰ চৰিত্ৰ প্ৰকৃতি বেলেগ হয় সেইবিলাকে পৃথিৱীত বেলেগ ধৰণৰ কাৰ্য সমাধা কৰে আমাৰ ক্ষেত্ৰত এতিয়া যিটো কোষে আমাৰ চকু নিৰ্মাণ কৰিছে
সেই কোষে আমাৰ নাক নিৰ্মাণ কৰা নাই, নাক বেলেগ ধৰণৰ কোষে নিৰ্মাণ কৰিছে। কাণত থকা কোষৰ বৈশিষ্ট্যই হৈছে সেই কোষবিলাক সংগঠিত হৈ আমাৰ শ্ৰৱণ ক্ষমতা সৃষ্টি কৰে, কিন্তু আমাৰ জিভাৰ যিখিনি কোষ আছে সেইখিনি সংগঠিত হৈ শ্ৰৱণ ক্ষমতাত কোনো কৰিব লগা নাথাকে, সোৱাদ জোখাৰ ক্ষমতা ইয়ালৈকে সৃষ্টি কৰে। বিভিন্ন ধৰণৰ কোষৰ বেলেগ বেলেগ বৈশিষ্ট্য থাকে। জুম বান্ধি থাকিলে কোষবিলাকৰ প্ৰকৃতি বেলেগ হয়, জীৱৰ প্ৰকৃতি বেলেগ হয়, আৰু গাইগুটীয়াকে থাকিলে বেলেগ ধৰণৰ হয়। তাৰ মাজতো কৈছে যে আৰু সেইবিলাক অদৃশ্যমান নেকি, গাইগুটীয়াকে থকাই হওক বা জুম বান্ধি থকা কোষবিলাকে হওক, সেই কোষবিলাক আমি দেখি পাওঁ নে অদৃশ্য হৈ থাকে, তাৰমানে নেদেখা হৈ থাকে। যদি সেইবিলাক কোষ অদৃশ্য হৈ থাকে তাৰ চৰিত্ৰ কিছু বেলেগ হ'ব, আৰু যদি সেই কোষবিলাক যদি দৃশ্যমান হয় তাৰ চৰিত্ৰ বেলেগ হ'ব। লাখ লাখ কোটি কোটি কোষৰ দ্বাৰা সংগঠিত আমি যি মানুহ, আমাৰ গোটেই এটা এটা কোষ আমি গাইগুটীয়াকে দেখিব নোৱাৰিলেও সম্পূৰ্ণ অস্তিত্বটো আমি দেখি পাওঁ, কিন্তু ভাইৰাছ বা বেক্টেৰিয়া বা প্ৰটোজোৱাৰ যে সৰু সৰু কোষৰ দ্বাৰা সংগঠিত সেইবিলাক অণুজীৱ, সেইটোক আমি চকুৰে খালী চকুৰে দেখা নেপাওঁ, যাৰ কাৰণে আমি সংক্ৰমিত হওঁ, বেমাৰত পৰো। যদি আমি দেখিলো হয় যে এটা ডাঙৰ প্ৰকাণ্ড কৰোনাৰ ভাইৰাছ এটা ইয়াত পৰি আছে, আমি নিশ্চয় তাৰ ওচৰত নগলো হয়, যাৰ কাৰণে আমাৰ সংক্ৰমিত আমি নহলো হয়। কিন্তু সেইবিলাক অদৃশ্যমান ৰূপত থাকে। আমাৰ চকুৰ যিটো ক্ষমতা আছে, চকুৰ কোষবিলাকৰ যিটো ক্ষমতা আছে, সি তাক দেখিব নোৱাৰে। আমি নজনাকে তাত হাত চোৱাৰ লগে লগে সেই ভাইৰাছখিনি সংক্ৰমিত হৈ আমালৈ আহে। বেলেগ বেলেগ কোষৰ সংগঠনৰ কাৰণে বেলেগ বেলেগ জীৱৰ চৰিত্ৰ বেলেগ বেলেগ হয়, যাৰ কাৰণে পৃথিৱীত বিচিত্ৰতা বিৰাজমান কৰে। তাৰপিছত চাওঁ, সকলোবোৰ জীৱই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰেনে? এতিয়া আমি জানো জীৱ জগতত কিছুমানে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয়, আৰু কিছুমানে নিজৰ আহাৰৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যেনে আমিবিলাক প্ৰাণীবোৰে আমি নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰো। আমি ৰান্ধি খাওঁ, সেইটো বেলেগ কথা, কিন্তু আমি নিজৰ আহাৰ নিজৰ দেহত আমি তৈয়াৰ কৰি ল'ব নোৱাৰো। কিন্তু উদ্ভিদ জগতৰ ফালে যদি আমি চাওঁ, উদ্ভিদ জগতে কিন্তু নিজৰ আহাৰ নিজে তৈয়াৰ কৰাৰ ক্ষমতাটো আছে। এতিয়া যিবিলাক কোষৰ কাৰণে উদ্ভিদৰ সেই ক্ষমতা আহিছে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পৰা, সেইবিলাক কোষ নথকাৰ কাৰণে আমিবোৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰো। তাৰমানে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পৰা বা নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰা গুণৰ ওপৰত ভিত্তি কৰিও আমাৰ বিচিত্ৰতা বিৰাজমান কৰে। এতিয়া উদ্ভিদৰ মাজতো কিছুমান উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে, যাৰ কাৰণে সেইবোৰ উদ্ভিদৰ জীৱন ধাৰণ, বাসস্থান, জীৱন প্ৰক্ৰিয়া, জীৱন কাল গোটেইখিনি বেলেগ। আৰু যিবোৰ প্ৰাণীয়ে নিজৰ আহাৰ নিজে কৰি ল'ব পাৰে, উদ্ভিদে তৈয়াৰ কৰি ল'ব পাৰে, সিহঁতৰ কোষৰ প্ৰকৃতি বেলেগ, জীৱন কাল বেলেগ, জীৱন প্ৰক্ৰিয়া বেলেগ, আৰু এনেকৈ আমি সেইবিলাকৰ মাজত বিচিত্ৰতা পাওঁ, অৰ্থাৎ ভিন্নতা দেখি পাওঁ। তাৰ পিছৰ পইণ্টলৈ আহোঁ, দৈহিক গঠন কি পৰ্যায়ৰ? এতিয়া দৈহিক গঠন কি পৰ্যায়ৰ? আমি মানুহ, আমাৰ মাজত আমাৰ বিভিন্ন অংগবোৰে বিভিন্ন ধৰণৰ কাৰ্য সমাধা কৰে। যেনে নাকে এটা বিশেষ ধৰণৰ কাৰ্য সমাধা কৰে, কাণে এটা বিশেষ ধৰণৰ কাৰ্য সমাধা কৰে, জিভাই এটা বিশেষ ধৰণৰ কাৰ্য সম্পাদন কৰে। ইয়াৰ লগত যদি আমি তুলনা কৰোঁ প্ৰাণী জগতৰ বেলেগ প্ৰাণীৰ লগত, আমি দেখিছো আমাৰ ঘ্ৰাণ শক্তি, আমাৰ নাকৰ ক্ষমতা আমাতকৈ কিন্তু কুকুৰৰ বেছি আছে। কাৰণ ঘ্ৰাণ কৰিব পৰা ক্ষমতা থকা কোষবিলাকৰ সংগঠন আমাৰ নাকতকে কুকুৰৰ নাকত বেছি উন্নত মানৰ থকাৰ কাৰণে আমাতকে ঘ্ৰাণ শক্তি সিহঁতৰ বেছি। তেনেকে প্ৰাণী জগতত কিছুমান প্ৰাণীয়ে প্ৰকৃতি জগতত বিস্তৃত হৈ থকা ৰংবিলাক খালী চকুৰে দেখি পায়, কিন্তু কিছুমান প্ৰাণীয়ে খালী চকুৰে দেখি নাপায়। যেনে আমি এতিয়া দেখি পোৱা নাই, যেতিয়া ৰামধেনু ওলাই তেতিয়াহে দেখোঁ।
তাৰ অৰ্থ কি তাৰ আৰু আমাৰ চকুৰ সংগঠনৰ পৰ্যায় বেলেগ বেলেগ যি ধৰণে তাৰ চকুৰ কোষত কোষবিলাক সংগঠিত হৈ সেই ক্ষমতা বা সেই বৈশিষ্ট্যতাৰ বহন কৰিছে আমাৰ চকুত সেই বৈশিষ্ট্যবিলাক নথকাৰ কাৰণে আমি সেই ৰংবিলাক দেখা নেপাওঁ সেই কাৰণে কৈছে যে দৈহিক গঠন কি পৰ্যায় এতিয়া এমিবা এটাই এককোষী এমিবা এটাই জীয়াই থাকিবৰ কাৰণে যিখিনি কাৰ্য সম্পাদন কৰিব লগা হয় উন্নত মানৰ প্ৰাণীয়ে বা উন্নত প্ৰাণীয়ে তাতকে বহুত বেছি কাৰ্য সম্পাদন কৰিব লগা হয় যাৰ কাৰণে এমিবাৰ গঠন আৰু উন্নত প্ৰাণীৰ গঠনৰ পৰ্যায় বেলেগ বেলেগ ধৰি লওঁ আমাৰ যদি দৃষ্টি শক্তি দিব পৰা কোষ যদি আমাৰ শৰীৰত যদি নাথাকিলে হয় তেতিয়া হলে আমাৰ ইন্দ্ৰিয় আমি 4টাকৈ জীৱন ধাৰণ কৰিব লগা হলহেঁতেন বা আমাৰ যদি শৰীৰত আৰু এনেকুৱা এটা কোষৰ সংগঠন হলে হয় যিটো সংগঠনে আমাক আজিতকে বেছি শক্তি দিলে হয় তেতিয়া হলে এই পৃথিৱীটো আমি অলপ বেলেগ ধৰণেৰে দেখা পালো হয় যেনে এটা খেন চৰাই বা ইগল চৰাই বহু কিলোমিটাৰ ওপৰৰ পৰাও তলত পৰি থকা মৃত এটা ইমান ওপৰৰ পৰা দেখা পায় কাৰণ আমাৰ চকুৰ কোষবিলাকৰ সংগঠন হোৱাৰ পিছত যিটো ক্ষমতা সৃষ্টি হয় সেই ইগল চৰাইৰ তাতকে বহুত বেছি শক্তিপন্ন হয় কাৰণে বহু কিলোমিটাৰ ওপৰৰ পৰা সি তলত পৰি থকা মৰা এটা দেখিবলৈ সক্ষম হয় তাৰ চকুৰ গঠনৰ পৰ্যায় বেলেগ আমাৰ দেহৰ গঠন পৰ্যায় বেলেগ আজি যিটো পৰ্যায়েৰে গৰু এটা হাজাৰ হাজাৰ কোষ সংগঠিত হৈ গৰু সৃষ্টি হৈছে সেই কাৰণে গৰুৰ বৈশিষ্ট্য এটা বেলেগ ধৰণৰ হি ঘাঁহ খাই যায় থাকে আৰু তাতকে আমাৰ শৰীৰৰ গঠন পৰ্যায় বেলেগ হোৱাৰ কাৰণে আমি চিন্তা শক্তি পাইছো আমি বেলেগ ধৰণৰ পৃথিৱী এখন সৃষ্টি কৰাৰ আমি ক্ষমতা পাইছো আৰু সেইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে আমাৰ দেহত থকা কোষৰ প্ৰকৃতিৰ ওপৰত কোষৰ প্ৰকৃতি যেনেকুৱা হ'ব জীৱন ধাৰণ তেনেকৈ হ'ব জীৱন প্ৰক্ৰিয়া তেনেকৈ হ'ব সেই কাৰণে আমাৰ জীৱন প্ৰক্ৰিয়া আৰু বেলেগ বেলেগ প্ৰাণীৰ জীৱন প্ৰক্ৰিয়া বেলেগ হোৱাৰ কাৰণ বেলেগ কাৰণ আমাৰ কোষৰ সংগঠন বেলেগ প্ৰকৃতি বেলেগ আমাৰ দৈহিক গঠন ভিন্ন ভিন্ন পৰ্যায় অৰ্থাৎ দৈহিক গঠনৰ পৰ্যায়ৰ ওপৰত নিৰ্ভৰ কৰিও জীৱৰ বিচিত্ৰতা নিৰ্ণয় কৰিব পাৰি অৰ্থাৎ আমি কোনটো শ্ৰেণীত কোনটো উপভাগত সেই প্ৰাণীটোক ৰাখিম সেইটো আমি তাৰ দৈহিক গঠনৰ পৰাই আমি ক'ব পাৰোঁ যদি আমি বান্দৰ আৰু মানুহৰ যদি তুলনা কৰোঁ তেতিয়া হলে নিশ্চয় বান্দৰক মানুহতকে আমি নিম্ন পৰ্যায়ত ৰাখিম কিয় ৰাখিম যদিও বান্দৰ আৰু মানুহৰ শৰীৰৰ গঠনত বহুতখিনি মিল আছে তথাপিও কিছুমান গঠন পৰ্যায় আমাৰ বহুত জটিল যাৰ কাৰণে আমি বহুত জটিল জটিল কাৰ্য সমাধান কৰিব পাৰো যেটো বান্দৰে নিজৰ পৰ্যায়ত কৰিবগে নোৱাৰে তাৰ পিছৰ পইণ্টলৈ আহো দেহৰ বিভিন্ন অংশবিলাকৰ সংগঠন মই অকমান আগতে কৈছো দেহৰ বিভিন্ন অংশবিলাকৰ সংগঠন মানে কি যেনে আজি যদি আমি এনেকে জাপ কৰিব পৰা জাপ খাব পৰা 5টা আঙ্গুলি যদি আমি নেপালো হয় তেতিয়ালে আমি বৰ্ডত কেনেকৈ লিখিলো হয় কাৰণ পেন্সিল ধৰিবৰ কাৰণে লিখিবৰ কাৰণে আমাৰ আঙ্গুলি বিলাক কি হ'ব লাগিব ফোল্ড হোৱা জাপ খোৱা বিধৰ হ'ব লাগিব আমাৰ জিভা আমাৰ মুখৰ সংগঠন যদি এনেকুৱা নোহোৱা হলে হয়তো আমি কথা ক'ব নোৱাৰিলো হয় গান গাব নোৱাৰিলো হয় যিবিলাকৰ জিভা চুটি বা যিবিলাকৰ জিভা নাই তেওঁলোকে গান গাব পাৰে নে কথা ক'ব পাৰে নে নিশ্চয় নোৱাৰে সেইকাৰণে কৈছে দেহৰ বিভিন্ন অংশবিলাকৰ সংগঠন এতিয়া আমাৰ হাতত থকা কোষবিলাকৰ এটা ভিন্ন ধৰণৰ সংগঠন আছে যাৰ কাৰণে আমাৰ হাতে বেলেগ ধৰণৰ কাৰ্য সম্পাদন কৰে বান্দৰ গিবন চিম্পাঞ্জিৰ অকমান হলেও প্ৰকৃতি বেলেগ আছে যাৰ কাৰণে ইহঁতে বেলেগ ধৰণৰ কাৰ্য সম্পাদন কৰে যেনেকে বান্দৰ আৰু আমাৰ হাতত 5টা আঙ্গুলি আছে হাতত বাহু আছে একে ধৰণৰ যদিও দেখিবলৈ কিন্তু বান্দৰে এখন গছৰ পৰা সিখন গছত জপিয়াব পাৰে আমি হিমান খততে জপিয়াব নোৱাৰাৰ কাৰণটো হৈছে দেহত বিভিন্ন ধৰণৰ সংগঠন আছে আমাৰ চকুৰ সংগঠন বেলেগ এখনেই দে
কিন্তু বিভিন্ন কাৰ্য সম্পাদন কৰিব লগা হোৱাৰ কাৰণে আমাৰ বিভিন্ন অংগবিলাকৰ সংগঠন বেলেগ বেলেগ দৃষ্টি শক্তি পাবৰ কাৰণে চকুৰ সংগঠন বেলেগ শ্ৰৱণ শক্তি পাবৰ কাৰণে কাণৰ ভিতৰৰ কোষৰ প্ৰকৃতি আৰু সংগঠন বেলেগ বিভিন্ন কাৰ্য সমাধান কৰিবৰ কাৰণে আমাৰ হাতৰ সংগঠন বেলেগ বিভিন্ন জটিল জটিল বিষয় অধ্যয়ন কৰিবৰ কাৰণে চিন্তন মনন কৰিবৰ কাৰণে আমাৰ মস্তিষ্কৰ কোষৰ প্ৰকৃতি আৰু সংগঠন বেলেগ বহু দূৰ কাম কৰিব লগা খোজ কাঢ়িব বা দৌৰিব লগা হোৱাৰ কাৰণে আমাৰ ভৰিৰ সংগঠন বেলেগ সেই হিচাপে সকলোৰ ভিতৰৰ অংগবিলাকৰো যেনে আমি খাদ্য মানুহৰ কাৰণে যেটো খাদ্য মানুহে খাই মানুহে হজম কৰিব পৰা বিধৰ কে আমাৰ শৰীৰৰ ভিতৰৰ অংগবিলাকৰ সংগঠন বেলেগ যেনে বাঘে সদায় মাংস খাই জীয়াই থাকিব পাৰে বাঘে কোনো ধৰণৰ নিৰামিষভোজী আহাৰ গ্ৰহণ নকৰে কিন্তু মানুহ এজন যদিও আমিষভোজী হয় গোটেই জীৱনকাল আমিষ অকল খাই জীয়াই থাকিবৰ কাৰণে বহুত কষ্টকৰ হোৱাৰ কাৰণ হৈছে পেটৰ ভিতৰত হজম কৰিব পৰা বা হজম কৰাই দিয়া যিখিনি অংগবিলাক সৃষ্টি হৈছে সেইবিলাকৰ সংগঠন পৰ্যায় বেলেগ প্ৰকৃতি বেলেগ বেলেগ হোৱাৰ কাৰণহে হেতু হৈছেগে সেই কাৰণে কৈছে যে দেহৰ বিভিন্ন অংশবিলাকৰ সংগঠনৰ ওপৰত নিৰ্ভৰ কৰিও আমি জীৱৰ বিচিত্ৰতা নিৰ্ণয় কৰিব পাৰোঁ আমি দেখো প্ৰকৃতি জগতত সাপ এটা খাই দিয়ে গোটা গোটা সাপ খাই লৈ হজম কৰি দিয়ে কিন্তু মানুহে খাদ্য এটা খোৱাৰ আগতে কি কৰে তাক সাফ চিকুণ কৰি টুকুৰা টুকুৰা কৰি তাক ৰান্ধি মেলি হজম কৰিব পৰা পৰ্যায়লৈ নিয়াৰ পিছতে মানুহে খাই চুবাই লৈ তাক হজম কৰিব পাৰে কেঁচা মাংস খাই মানুহে এনে হজম কৰিব নোৱাৰে কিন্তু সাপ এটা ভেকুলি এটা জীৱন্ত পোক এটা খাই মেলি হজম কৰিবগে পাৰে আমি বহুত কাহিনীটো শুনিছো দেখিছো অজগৰ সাপে এটা জীৱন্ত এটা সম্পূৰ্ণ মুৰ্গী এটা বা হাঁহ বা পাৰ এটা বা ছাগলী এটা সম্পূৰ্ণকে গিলি লৈ ভিতৰতেই তাক হজম কৰি হাড়বিলাকো হজম কৰি উলিয়াই দিব পাৰে কিন্তু মানুহে নোৱাৰে কাৰণ হৈছে আমাৰ দেহৰ বিভিন্ন অংশবিলাকৰ সংগঠন বেলেগ বেলেগ হোৱাৰ কাৰণে সকলোৰ বিচিত্ৰতা বেলেগ বেলেগ অৰ্থাৎ মানুহৰ বৈশিষ্ট্য বেলেগ হোৱা আৰু বান্দৰ এটাৰ বৈশিষ্ট্য বেলেগ হোৱা ছাগলী এটাৰ বৈশিষ্ট্য বেলেগ হোৱা আৰু গৰু এটাৰ জীৱন পৰ্যায় বেলেগ হোৱাৰ মূলতে আছে দেহত অংগবিলাক কেনেকে সংগঠিত হৈ আছে তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে বিচিত্ৰতা হয় আৰু সেই ওপৰত নিৰ্ভৰ কৰিয়ে জীৱক বিভিন্ন শ্ৰেণী বা উপশ্ৰেণীত ভাগ কৰিব পৰা যায় যেনে দুটা প্ৰজাতিৰ ছাগলী হলেও দুটাৰ মাজত দেহৰ অংশবিলাকৰ কোষৰ প্ৰকৃতিৰ বিচিত্ৰতা থকাৰ কাৰণে কিছুমান ছাগলীৰ বৰণ বেলেগ কিছুমান ছাগলীৰ বৰণ বেলেগ কিছুমান ছাগলীৰ খাদ্যাভ্যাস বেলেগ কিছুমান ছাগলীৰ খাদ্যাভ্যাস বেলেগ কিছুমান ছাগলীয়ে এটা নিৰ্দিষ্ট ধৰণৰ জলবায়ু জীয়াই থাকিব পাৰে কিন্তু একেই আকৌ ছাগলীয়ে বেলেগ এটা অঞ্চলৰ জলবায়ুত হয়তো জীয়াই থাকিবগে নোৱাৰে পাহাৰত হোৱা কুকুৰবিলাকক যদি আমি সমতলৰ যদি লৈ আহো আমি দেখো প্ৰথমতে সিহঁতৰ শৰীৰৰ সকলো নোমবিলাক সৰি যায় কাৰণ যিটোৰ কুকুৰৰ পাহাৰত জীয়াই থকা সমতা হি কোষৰ প্ৰকৃতি হিচাপে নিজক সৃষ্টি কৰি লৈছিলে সেই প্ৰকৃতি ইয়াত ফিট কৰিব নোৱাৰাৰ কাৰণে তাৰ শৰীৰ ভাগি ভাগি গুচি যায় সেই কাৰণে এইখিনি পইণ্ট মই লিখি দিছো সেইটো আচলতে জীৱ জগতৰ বৰ্গীকৰণৰ ভিত্তি অৰ্থাৎ আমি বিৰাট ৰূপত জলজ স্থলজ আৰু বায়ুৰ ৰূপত ভাগ কৰাৰ পিছতো আমি সৰু সৰু সংগঠনত যেতিয়া বিভক্ত কৰি বৈচিত্ৰ্য নিৰ্ণয় যেতিয়া কৰিব লগা হয় তেতিয়াহ'লে আমি এই গোটেইখিনি বস্তুটো চাইহে বৰ্গীকৰণ কৰিব পাৰিম যেনে শ্ৰেণী এটাত যেনিবা আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত বৰ্গীকৰণ কৰিব বিচাৰিছো মানে কেইবাটাও গ্ৰুপ বনাব বিচাৰিছো আমি কিহৰ ওপৰত কি বস্তু চাই আমি সেইবিলাকক বৰ্গীকৰণ কৰিম মানে সৰু সৰু উপগোটত ভাগ কৰিম যদিও ক্লাছ 9ৰ গোটেই ষ্টুডেণ্ট কিন্তু ক্লাছ 9ৰ ষ্টুডেণ্টক যদি কেইবাটাও ভাগত যদি ভাগ কৰিব লগা হয় তেতিয়াহ'লে আমি বৰ্গীকৰণৰ বিভিন্ন ভিত্তি হ'ব পাৰে যেনে ছোৱালীবিলাকৰ এটা গ্ৰুপ ল'ৰাবিলাকৰ এটা গ্ৰুপ আমি এনেকৈ বৰ্গীকৰণ কৰিব পাৰোঁ বা আমি বৰ্গীকৰণ কৰিব কেনেকৈ একে উচ্চতাধাৰী ল'ৰা ছোৱালীৰ এটা বৰ্গীকৰণ আৰু বেলেগ এটা বৰ্গীকৰণ বা আমি চাব পাৰোঁ এটা অঞ্চলৰ পৰা অহা ল'ৰা ছোৱালীক আমি এটা শ্ৰেণীত বা গোটত ৰাখিব পাৰোঁ ক্লাছ 9ত থকা সমস্ত সমূহ ল'ৰা ছোৱালীৰ এটা অঞ্চলৰ পৰা অহা ল'ৰা ছোৱালীক এটা গোটত বেলেগ এটা অঞ্চলৰ পৰা অহা ল'ৰা ছোৱালীক বেলেগ এটা গোটত ৰাখি আমি বৰ্গীকৰণ কৰিব পাৰোঁ
সো বৰ্গীকৰণ কৰিব যাওঁতে আমি কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্যৰ ওপৰত নিৰ্ণয় কৰিব লগা হয় আৰু সেইখিনি হৈছে এই বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি জীৱ জগতক বৰ্গীকৰণ কৰো কাৰণে সেইবিলাক কৈছে জীৱ জগতৰ বৰ্গীকৰণৰ ভিত্তি আৰু সেইবিলাক এনেকুৱা ধৰণৰ ভিত্তিৰ ওপৰতে আমি উদ্ভিদ আৰু প্ৰাণীৰ মাজত বৰ্গীকৰণ কৰিব পাৰো প্ৰাণীৰ মাজতো অস্থি আছে না নাই তাৰ মানে হাড় থকা আৰু হাড় নথকা প্ৰাণীৰ মাজত আমি বৰ্গীকৰণ কৰিবগে পাৰো উদ্ভিদৰ মাজতো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পৰা একে ঠাইতে হামুচ মাৰি ৰাখা কিছুমান উদ্ভিদে আকৌ মাংসভোজী উদ্ভিদ কিছুমান থাকে যেনে কলচি দ্ৰচেৰা থাকে কলচি দ্ৰচেৰা বোলা কিছুমান এই নামেৰে থকা কিছুমান উদ্ভিদে সৰু সৰু পোক পতংগ খাই যায় থাকে কিন্তু উদ্ভিদ জগতত আমি দেখো তেনেকে আমিষভোজী উদ্ভিদ কিন্তু নাথাকে অৰ্থাৎ আমিষভোজী উদ্ভিদ আৰু নিৰামিষভোজী উদ্ভিদৰ নিৰামিষ বুলি একজেক্টলি ক'ব নোৱাৰি তাৰ মাজত পাৰ্থক্য থকাৰ কাৰণ হৈছে দুটাৰ মাজত থকা কোষৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি সেই গতিকে জীৱৰ বিচিত্ৰতা পাঠটোৰ মূলতে হৈছে বৈশিষ্ট্যসমূহ সাদৃশ্য বা বৈসাদৃশ্যসমূহ চাই মেলি বিভিন্ন শ্ৰেণী আৰু উপশ্ৰেণীত ভাগ কৰাটোই হৈছে এই পাঠটোৰ উদ্দেশ্য জীৱৰ বিচিত্ৰতা যিয়ে নহওক I hope you all have understood the lesson. ইয়াৰ পিছৰখিনি মই পিছৰ ভিডিঅ'ত কম আৰু ইয়াৰ আজি যিমানখিনি মই পঢ়ালো তাৰ মানে পেজ নম্বৰ 81 ৰ আধা অংশ আৰু 82 ৰ সেই শেষৰ যিখিনি আছে তাৰ পৰা মই কিছুমান ইনসাইড কোৱেশ্চন কিছুমান দিম so this all for today I hope you all are studying at home পঢ়াৰ সময় নিৰ্ধাৰিত ৰাখিবা আৰু পঢ়াটো যাতে সম্পূৰ্ণ কৰিবা হে আশা ৰাখিছো we'll meet on the second video